মহিমাক্ষী এডিআৰই পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে শীঘ্ৰে ঘোষণা কৰা হ'ব এডিআৰইৰ ফলাফল 7 মাৰ্চৰ আগতে ঘোষণা কৰা হ'ব এডিআৰইৰ ফলাফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য মাত্ৰ কেইদিনমান বাকি আছে কেইদিনমানৰ পিছতে এডিআৰইৰ ফলাফল ঘোষণা কৰা হ'ব 7 মাৰ্চৰ আগতে এডিআৰইৰ ফলাফল ঘোষণা কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ আহি পৰিছে এডিআৰইৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা শীঘ্ৰে ঘোষণা কৰা হ'ব এডিআৰইৰ ফলাফল মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে ঘোষণা কৰা হ'ব এডিআৰইৰ ৰিজাল্ট গতিকে অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিবলৈ গৈ আছে পৰীক্ষাৰ্থীসকলৰ ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি কাৰ কাৰ হাতত আছে সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে নিকাভাৱে অনুষ্ঠিত হল যেহেতু পৰীক্ষা এডিআৰই পৰীক্ষা নিকাভাৱে অনুষ্ঠিত হল আৰু নিকাভাৱে দিয়া হ'ব ৰিজাল্ট এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যেহেতু উৎকণ্ঠাৰ অন্ত পৰিবলৈ গৈ আছে যুৱক যুৱতীসকলৰ ভাগ্য উদয় হ'ব হাজাৰ হাজাৰ যুৱক যুৱতীৰ শীঘ্ৰে ঘোষণা কৰা হ'ব এডিআৰইৰ ৰিজাল্ট হাঁহি বিৰিঙিব ঘৰে ঘৰে হাঁহি বিৰিঙিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্টক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আহিব ভাল খবৰ 7 মাৰ্চৰ আগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে 7 মাৰ্চৰ আগতে ঘোষণা কৰা হ'ব এডিআৰইৰ ফলাফল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ আহি পৰিছে যেহেতু উৎকণ্ঠাৰ অন্ত পৰিবলৈ গৈ আছে সকলোৱে প্ৰশ্ন কৰি আছিল দীৰ্ঘ সময়ৰ পৰা যে এডিআৰই কেতিয়া ৰিজাল্ট দিব এডিআৰইৰ ৰিজাল্টক লৈ সকলোৰে প্ৰশ্ন আছিল মনত আৰু অৱশেষত সকলোৰে যেন অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে এডিআৰইৰ ৰিজাল্ট শীঘ্ৰে ঘোষণা কৰা হ'ব 7 মাৰ্চৰ আগতে গতিকে যিসকল প্ৰাৰ্থী আছিল এডিআৰই দিয়া বা এডিআৰই দিয়া যিসকল প্ৰাৰ্থী আছিল সেইসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অৱশেষত ৰিজাল্ট ঘোষণা কৰা হ'ব শীঘ্ৰে মাত্ৰ কেইদিনমান হাতত সময় বাকি আছে 7 মাৰ্চৰ আগতে ৰিজাল্ট ঘোষণা কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা দিছিল নেকি আপুনি চাকৰিৰ বাবে যদি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আপুনিও পৰীক্ষা দিছিল ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ বাবে শীঘ্ৰে ঘোষণা কৰা হ'ব এডিআৰইৰ ফলাফল ঘোষণা কৰা হ'ব 7 মাৰ্চৰ আগতে ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কাৰ কাৰ হাতত চাকৰি আছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে নিকাভাৱে অনুষ্ঠিত হ'ল পৰীক্ষা গতিকে নিকাভাৱে ৰিজাল্ট দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গতিকে 7 মাৰ্চৰ আগতে ৰিজাল্ট পাব এডিআৰই প্ৰাৰ্থীসকলে আপুনিও যদি এডিআৰই দিছিল তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ আহিছে 7 মাৰ্চৰ আগতে ঘোষণা কৰা হ'ব ৰিজাল্ট এডিআৰইৰ ৰিজাল্ট ঘোষণা কৰা হ'ব ভাগ্য উদয় হ'ব হাজাৰ হাজাৰ যুৱক যুৱতীৰ ভাগ্য উদয় হ'ব হাঁহি বিৰিঙিব ঘৰে ঘৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে কাৰ কাৰ হাতত চাকৰি আছে সেই কথা গম পাই বুলি উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰী বা প্ৰাৰ্থীসকলে এডিআৰই প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে
আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকা বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে
গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই লওক।